নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'ৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰ কেইটা চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্টত আপোনালোকে জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। এডিআৰইৰ এক্সাম হৈ আছে। এডিআৰইৰ এক্সামৰ তৃতীয় বৰ্গৰ হায়াৰ সেকেন্ডাৰীৰ প্ৰথমটো পৰ্যায়ৰ পৰীক্ষা হৈ গ'ল। এতিয়া দ্বিতীয়টো পৰ্যায় এডিআৰইৰ তৃতীয় বৰ্গৰ খুব সোনকালে অনুষ্ঠিত কৰা হ'ব। 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ডিগ্ৰী লেভেলৰ। তাৰ পাছত চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এটা বিৰাট ডাঙৰ ঘোষণা কৰিছে এডিআৰই এক্সামক লৈ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে বহুতো লোকে থাৰ্ড গ্ৰেডৰ পৰীক্ষাটো অৱতীৰ্ণ হৈছে থাৰ্ড গ্ৰেডৰ হায়াৰ সেকেন্ডাৰী লেভেলত আৰু বহু লোকে থাৰ্ড গ্ৰেডৰ ডিগ্ৰী লেভেলতো বহু লোকে অৱতীৰ্ণ হৈছে আৰু বহু লোকে আপোনাৰ হেয়া ফৰ্থ গ্ৰেডৰ এক্সামতো অৱতীৰ্ণ হৈছে আৰু বহু লোকে থাৰ্ড গ্ৰেডৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামতো অৱতীৰ্ণ হৈছে। বহুতে দুটা লেভেলত এইবাৰ এক্সাম দিব। তৃতীয় আৰু চতুৰ্থ পৰ্যায় দুয়োটা পৰ্যায়তে এইবাৰ বহুতে এক্সাম দিব। যাৰ কাৰণে নেকি এইবাৰ বহুতৰ এপ্লিকেশ্যন কেনসেল কৰি দিছে, বহুতৰ এডমিট কাৰ্ড অহাই নাই। আপোনালোকৰ হয়তো তেনেকুৱা ধৰণৰ হৈছে চাগে, যিসকলে ফৰ্থ গ্ৰেডৰ এপ্লাই কৰিছিলে তেওঁলোকৰ হয়তো ফৰ্থ গ্ৰেড কেনসেল হৈ গৈছে, থাৰ্ড গ্ৰেডৰহে আহিছে। এনেকুৱা হয়তো আপোনালোকৰ লগতো কাৰোবাৰ নহয় কাৰোবাৰ হৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে, ধৰি লওক কোনোবা এজন ব্যক্তিয়ে যেনিবা ফৰ্থ গ্ৰেডৰ চাকৰিৰ কাৰণে এপ্লাই কৰিছিলে, ফৰ্থ গ্ৰেডতো পালে আৰু থাৰ্ড গ্ৰেডৰ কাৰণে এপ্লাই কৰিছিলে, থাৰ্ড গ্ৰেডতো পালে। তো দুয়োটা হেৰিয়ত পাছ কৰা লোকসকলে এতিয়া দুটা চাকৰি নাপাব। তাৰে ভিতৰত কি কৰিব, যিকোনো এটাহে তেওঁলোকক দিয়া হ'ব বুলি জনাইছে। পাছ ধৰি লওক দুইটাতে কৰিছে, কিন্তু তেওঁলোকক কি হ'ব, দুইটাত পাছ কৰাই দিয়া নহ'ব, যিকোনো এটাতহে তেওঁলোকক পাছ কৰাই দিয়া হ'ব আৰু তাৰ বাবে লটাৰী যোগে তেওঁলোকক দিয়া হ'ব। থাৰ্ড গ্ৰেড দিয়া হ'ব নে ফৰ্থ গ্ৰেড দিয়া হ'ব সেইটো লটাৰী কৰা হ'ব বুলি জনাইছে। মানে যি নেকি অভাৰলেপিং চিষ্টেম হয়, যিসকলে নেকি ধৰি লওক এজন ব্যক্তিয়ে দুই তিনিটা আপোনাৰ হেৰিয়ত দুটা ইয়াত পাছ কৰে, তো তেওঁলোকৰ বাবে এইবাৰ এই নিয়মটো বনাইছে যাতে আপোনাৰ ধৰি লওক বোলে পাছ হৈ গ'ল 100 জন, তাৰে ভিতৰত বোলে আপোনাৰ 80 জনে চাকৰি কৰিলে, বাকী 20 জনে সেই দুটাত পাছ কৰাৰ কাৰণে যেনিবা 20টা পদ খালী হৈ থাকিলে, যাতে সেই চিষ্টেমটো নহওক তাৰ কাৰণে এইবাৰ এটা নতুন পদ্ধতি হাতত লৈছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ওপৰত এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এতিয়া এজাহাৰ দাখিল কৰা হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কুমাৰে কৈছিলে যে যিসকল বিজেপিৰ সদস্য তেওঁলোকেহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, যিসকল বিজেপিৰ সদস্য নহয় তো তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব বুলি তেখেতে এটা মন্তব্য কৰিছিলে। তো এই মন্তব্যটো কৰাৰ পাছতেই তেখেতৰ ওপৰত এতিয়া এজাহাৰ দাখিল কৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা। মেইন কাৰণটো হৈছে কি, তেখেতে চৰকাৰী আঁচনিটোক গেৰুৱাকৰণ কৰিব বিচাৰিছে। এটা চৰকাৰী যিকোনো এটা আঁচনি যি চৰকাৰেই নিদিয়ক কিয়, কংগ্ৰেছেই দিয়ক বা বিজেপিয়েই দিয়ক বা আম আদমি পাৰ্টিয়ে দিয়ক, কোনো পাৰ্টিয়ে তেওঁলোকৰ পকেটৰ টকা খৰচা কৰি চৰকাৰী আঁচনিৰ টকা মানুহক প্ৰদান নকৰে বা চৰকাৰী কাম কাজসমূহ কোনো মন্ত্ৰী বিষয়াই তেওঁলোকৰ পকেটৰ টকা খৰচা কৰি নকৰে। সকলোবিলাক কাম কাজ কৰে আমাৰ টেক্সৰ পইচাৰে, চৰকাৰৰ ৰাজধনৰ পইচাৰে তেওঁলোকে কাম কাজ কৰে। গতিকে তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে চৰকাৰী আঁচনি দিব নোৱাৰিব। ধৰি লওক তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে বোলে কেৱল বিজেপি মানুহখিনিক চৰকাৰী আঁচনিবিলাক দিব, বা ধৰি লওক মানুহক এইটো ভয় দেখুওৱা যে বিজেপিক যদি তহঁতে ভোটটো নিদিয় বা বিজেপিৰ লগত যদি তহঁতে নাথাক চৰকাৰী আঁচনি নাপাবি, তো এইটো একেবাৰে অশুদ্ধ কথা বা এইটো একেবাৰে বেয়া কথা। আৰু যাৰ কাৰণে নেকি এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ ওপৰত কংগ্ৰেছে ভৱেশ কলিতাৰ ওপৰত এজাহাৰ দাখিল কৰিছে। আৰু গাঁওবিলাকত এইটো দেখা পোৱা যায়, বিজেপি মানুহবিলাকে মানে কিছু লোকে কি কৰে, কয় যে কালিলৈ এখন মিটিং আছে কিন্তু তহঁতে যাব লাগিব, যদি নেযাওঁ অৰুণোদয় আঁচনিৰ পইচা নাপাবি। কালিলৈ এখন মিটিং আছে, তহঁতে যদি নেযাওঁ তেন্তে গোটৰ 10,000 টকাটো নাপাবি। আৰু তাৰ পাছত গৈ মিটিঙত উপস্থিত হ'ব, মিটিঙত দেখিব যে বিজেপিৰ কোনোবা কেইজনমান ব্যক্তি আহিছে, কোনো ধৰণৰ আঁচনিৰ কথা আলাপ আলোচনা নাই, তেওঁলোকৰ কিবা দলৰ মানে কিবা গঠন কৰিছে, কিবা কৰিছে,
এনেই আৰু আঁচনিৰ নামত সেইবিলাক তো এইবিলাক একেবাৰে বেয়া কথা যেতিয়া নেকি গাঁৱৰ মানুহবিলাকে যেতিয়া নেকি উভতি ধৰিব তেনেকুৱা ধৰণৰ মানুহবিলাকক তেতিয়াহে মোৰ মতে গাঁওখন বা সমাজখন ঠিক হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমত পৰিছে প্ৰচণ্ড গৰম অসমত এইকেইদিন প্ৰচণ্ড গৰম পৰিছে যাৰ কাৰণে পুনৰবাৰ অসমৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সীমা সলনি কৰি দিয়া হৈছে খবৰ অনুসৰি এতিয়া এলপি স্কুল ৰাতিপুৱা 8 বজাৰ পৰা 8:30 বজালৈকে খোলা হ'ব মধ্য ইংৰাজী বিদ্যালয়সমূহ 8 বজাৰ পৰা 1 বজালৈ খোলা হ'ব হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়সমূহ 8 বজাৰ পৰা 1 বজালৈ খোলা হ'ব মাজতে কেইদিনমান 9 বজাৰ পৰা কৰিছিলে তো তাৰ পাছত এতিয়া পুনৰ সময় সলনি কৰি দিছে কাৰণ অতিমাত্ৰা ৰ'দ দিয়ে যাৰ কাৰণে কি 9টা 9:30 বজাত ল'ৰা ছোৱালীবিলাকে বিদ্যালয়লৈ গৈ তেওঁলোকে পঢ়িবৰ কাৰণে অসুবিধা হয় আৰু সেই কাৰণে পুনৰ সময়সীমা সলনি কৰি দিয়া হৈছে যাতে ল'ৰা ছোৱালীবিলাকে সোনকালে গৈ সোনকালে বিদ্যালয়ৰ পৰা আহিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোক বাৰু ষ্টুডেণ্ট নেকি যদি আপোনালোক ষ্টুডেণ্ট তেন্তে আপোনালোকৰ কাৰণে এটা ওলাইছে জৰুৰী নিৰ্দেশনা অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে যোৱাকালি তেখেতৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে জনাইছে যে আমাৰ অসমত এতিয়া আপাৰ আইডি বনাব লাগিব ষ্টুডেণ্টসকলে আমাৰ অসমৰ যিসকল ষ্টুডেণ্ট আছে প্ৰত্যেকজন ষ্টুডেণ্টে এতিয়া আপাৰ আইডি বনাব লাগিব আৰু সেই আপাৰ আইডিটোত আপোনালোকৰ এডুকেশ্যন লাইফৰ যিমানখিনি ডিটেইলছ আছে সকলোবিলাক সেই আপাৰ আইডিতে থাকিব যেনেকৈ নেকি আপোনালোকে পান কাৰ্ডৰ জৰিয়তে কৰবাত যদি লোন ল'বলৈ যায় তেন্তে আপোনালোকৰ পান কাৰ্ডটোত সমস্ত ডিটেইলছ ওলাই পৰে আপোনালোকে কোন সনত কোৰ পৰা কিমান টকাৰ লোন লৈছিলে কেনেকৈ আপোনালোকে ৰিটাৰ্ণ কৰিছে ঠিক তেনেকৈ আপাৰ আইডিটোত ল'ৰা ছোৱালীৰ সকলোবিলাক ডিটেইলছ থাকিব কোন ক্লাছত কিমান নম্বৰ পাইছিলে কিমান সনত কোনটো ক্লাছত তেখেতে পঢ়িছিলে কোনটো ক্লাছত কিমানবাৰ ফেইল কৰিছিলে কিমান মাৰ্কছ পাইছিলে তেখেতৰ বিহেভিয়াৰ কেনেকুৱা সকলোবিলাক এই আপাৰ আইডিত থাকিব অলৰেডি বাহিৰা ৰাজ্যবিলাকত এই আপাৰ আইডিৰ সিস্টেমটো আহি গৈছে আমাৰ অসমৰো প্ৰাইভেট বিদ্যালয়সমূহত এই আপাৰ আইডিৰ সিস্টেমটো অলৰেডি আহি গৈছে কিন্তু চৰকাৰী বিদ্যালয়ত এতিয়ালৈকে প্ৰযোজ্য কৰা হোৱা নাছিলে কিন্তু এতিয়াৰে পৰা চৰকাৰী বিদ্যালয়সমূহতো আপাৰ আইডি প্ৰযোজ্য কৰিব আপোনালোকে চিন্তা কৰিব নালাগে বিদ্যালয়ৰ পৰা আপাৰ আইডি বনাই দিয়া হ'ব আপোনালোকে দৌৰি ফুৰিব নালাগে আপাৰ আইডিৰ কাৰণে এইটো একেবাৰে বিনামূলীয়াকৈ বনাব পাৰি এতিয়াও বনাও বুলি ক'লে আপোনালোকে বনাব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিনদাৰ ফিল্ম চিকাৰৰ ওপৰত চিকাৰ ফিল্মখন অলৰেডি ৰিলিজ কৰিলে আপোনালোকে বাৰু চিকাৰ ফিল্মখন চালে নে নাই চোৱা কমেণ্ট এটা কৰি জনাব মই আজি চাবলৈ যাম বুলি প্লেনিং কৰিছোঁ তো দেখা যাওক চাবলৈ পাওঁ নে নাপাওঁ সময় যেহেতু খুব অভাৱ কাম বন খুব থাকে তো তাৰ কাৰণে চাবৰ বাবে অলপ অসুবিধা হয় কিন্তু ট্ৰাই কৰিছোঁ আজি চামেই বুলি মানে ট্ৰাই কৰিছোঁ এতিয়ালৈকে টিকট কাটা হোৱা নাই ভাবিছোঁ টিকটটো কাটি মেলি মানে চাম আৰু চিকাৰ ফিল্মখন চাম খুব মন আছে চিকাৰ ফিল্মখন চাবলৈ তো জুবিনদাৰ বাবে নহয় এই কাৰণেই চাম কাৰণ জুবিনদাৰ প্ৰত্যেকখন ফিল্মেই আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে এটা সাহস কিয় বাৰু জানেনে কাৰণ আজিৰ পৰা কেইবছৰমান আগলৈকে অসমৰ প্ৰডিউচাৰসকলে 1 কোটি 2 কোটি টকা ইনভেষ্ট কৰি অসমীয়া ফিল্ম বনাবৰ কাৰণে সাহস কৰা নাছিলে কিন্তু জুবিনদাই মিছন চাইনাৰ নিচিনা এখন ফিল্মত 2-3 কোটি টকা খৰচা কৰি দেখুৱাই দিলে যে ভালদৰে যদি টকা খৰচা কৰি ফিল্ম বনোৱা যায় তেতিয়া অসমৰ মানুহেও ফিল্ম চায় আপোনালোকে চাওক ৰঘুপতি তাৰ পাছত আপোনালোকে যদি চাই হেয়া বিদুৰ ভাই 1.5 কোটি টকা খৰচা কৰি আপোনাৰ হেয়া কি সুন্দৰ ফিল্ম প্ৰস্তুত কৰি দিলে হয় না নহয় গতিকে এই চিকাৰ ফিল্মখনটো ঠিক তেনেকুৱা গোটেই ফিল্মখনৰ আধা আধি কাম হৈছে লণ্ডনত শুটিং লণ্ডনৰ প্ৰডিউচাৰ এই ফিল্মখনত সাংঘাতিক ৰকমে CGI আৰু VFX আছে গতিকে চাবলৈ বিৰাট এক্সাইটেড হৈ আছো জুবিনদাই কি নতুনত্ব আনিছে এই চিকাৰ ফিল্মখনত তো চিকাৰ ফিল্মখনে প্ৰথম দিনাখনেই প্ৰায় 32 লাখ টকাৰ উপাৰ্জন কৰিছে বক্স অফিচৰ পৰা আৰু এই চিকাৰ ফিল্মখন নেটফ্লিক্স নতুবা এমাজন প্ৰাইম নতুবা ডিজনি প্লাছ হটষ্টাৰত দিয়াৰ কথা উল্লেখ কৰিছে জুবিনদাই আপোনালোকে সিনেমা হলত নাচালো মানে OTTত চাব পাৰিব বুলি জনাইছে বহু লোকে এই ফিল্মখনক লৈ বহু ধৰণৰ ৰিভিউ দিছে বহু লোকে ভাল ৰিভিউ দিছে বহু লোকে বেয়া ৰিভিউ দিছে বহু লোকে আকৌ আপোনাৰ মই কোৱা কথাখিনিৰ লগত তেওঁলোকে এগ্ৰি বহু লোকে কৈছে যে জুবিনদাৰ এক্টিং
আগৰ দৰেই আছে জুবিন দাৰ এক্টিং কোনো ধৰণৰ ইমপ্ৰুভ হোৱা নাই কিন্তু জুবিন দাই যেটো কাম কৰিছে সেইটো কৰিবৰ কাৰণে সাহস লাগিব সেইটো কৰিব সকলো প্ৰডিউচাৰ বা সকলো এক্টৰে সাহস নকৰে এটা নতুনত্ব আনিছে আৰু সেইভাবে জুবিনদাৰ ফিল্মখন চাবলৈ গৈছো আৰু বাৰে বাৰে চাম বুলি একাংশ লোকে কমেন্ট কৰিছে মোৰ ঠিক একেই কথা জুবিনদাৰ এক্টিংৰ লগত মোৰ কোনো মতলব নাই জুবিনদা কিমান ডাঙৰ সুপাৰষ্টাৰ সেইটো মতলব নাই কিন্তু জুবিনদাই যে এটা নতুনত্ব আনে সেইভাবে মই ফিল্মবিলাক চাওঁ জুবিনদাৰ আৰু এইখনো চাবলৈ যাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ঘৰত যদি এলপিজি গেছৰ নাটনি আছে তেন্তে আপোনালোকে আজি কৰবাৰ পৰা এটা এলপিজি সিলিন্ডাৰ যোগাৰ কৰিবলৈ ট্ৰাই কৰক খবৰ ওলাইছে অহা কালিৰে পৰা আমাৰ অসমত এলপিজি সিলিন্ডাৰৰ নাটনি হ'ব পাৰে বুলি খবৰ ওলাইছে যে নুমলীগড় তেল শোধনাগাৰৰ গেছ পৰিবাহী ট্ৰাক চালকসমূহে পালন কৰিছে কৰ্মবিৰতি শনিবাৰে নুমলীগড় তেল শোধনাগাৰৰ টেংকাৰ বিলাক সোমবাৰৰ দিনাখন নচলিব বুলি জনাইছে ট্ৰাক চালক সন্থাই এক সংবাদ মেল যোগেৰে এই কথা সদৰি জনাইছে মানে যিসকল ট্ৰাক ড্ৰাইভাৰ আছে টেংকাৰ ড্ৰাইভাৰ আছে তো তেওঁলোকে ট্ৰাক বা টেংকাৰ নচলাই বুলি জনাইছে আৰু যাৰ কাৰণে গেছ সাপ্লাই নাপাব সোমবাৰৰ দিনাখন আৰু কিমান দিনলৈ তেওঁলোকে ট্ৰাক বা টেংকাৰ নচলাকৈ থাকে তাৰ কোনো ঠিক নাই গতিকে আপোনালোকৰ ঘৰত যদি এলপিজি সিলিন্ডাৰৰ নাটনি আছে আপোনালোকে আজি পাৰিলে কৰবাৰ পৰা এটা এৰেঞ্জ কৰি ঘৰত আনি থক নহলে কিন্তু বিপদ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত প্লে ষ্টৰ বা গুগলত এনেকুৱা কিছুমান এপছ পোৱা যায় এনেকুৱা কিছুমান এপ্লিকেশন পোৱা যায় যিবিলাক এপ্লিকেশনত আপোনালোকে 1 টকা লগাই 2500-3000 টকা পৰ্যন্ত আপোনালোকে জিকিব পাৰে যিবিলাক হৈছে একোটা গেম আপোনালোকে তাত 1 টকা এটা লগাই 2000-2500-3000 টকা লৈকে পাব পাৰে মোৰ লগৰ কেইজন মানে খুব সঘনাই খেলে বুলি কলৈ বেয়া নহয় তেওঁলোকে 1 টকা লগাই কেতিয়াবা 3 টকা 4 টকা 5 টকা কেতিয়াবা 70 টকা 80 টকা পৰ্যন্ত পায় কেতিয়াবা তেওঁলোকৰ আকৌ 500-600 টকাও যায় তেনেকুৱা ধৰণৰ ঢেৰ গেম আছে তেওঁলোকে সেইবিলাক খেলে মোৰ লগৰ বিলাকে এদিন ময়ো এটা গেম খেলিছিলো হি আই থিংক 1 টকা এটাত প্ৰায় 2500-2600 টকা পাইছিলে তাৰ পিছত মোৰো লোভ লাগিলে মই বলো চাও দেচোন ময়ো খেলু তাৰ পৰা গেমটো ললো 30 টকা এটা মই এড কৰিলো তাৰ পিছত গেমটো খেলিলো 30 টকাটো মোৰ 30 সেকেন্ডত কোন ফালে উৰি গল মই গমেই নাপালো তাৰ পাছত কি কৰিলো গেমটো আনইনষ্টল কৰিলো আৰু সেই দিনৰ পৰা মই হেনেকুৱা ধৰণৰ গেম বিলাকত কেতিয়াও মাথা নামাৰো এতিয়া খবৰ ওলাইছে বিহাৰৰ পৰা বিহাৰৰ এজন যুৱকে প্ৰায় 96 লাখ টকা উৰাই দিলে এনেকুৱা ধৰণৰ গেমত আৰু সেই 96 লাখ টকাটো তেখেতে মানুহৰ পৰা লোন লৈছিলে লৰাজনে জেই মেইনছ ক্লিয়াৰ কৰিছিলে তাৰ পাছত তেখেতৰ এই গেমৰ আদত হৈ গল আৰু গেমৰ আদত হৈ 96 লাখ টকাৰ তেখেতে কি কৰিলে লোন লৈ পেলালে তেখেতৰ মাক হৈছে এগৰাকী শিক্ষয়িত্ৰী তো সেই যুৱকজনে কৈছে যে যুৱকজনৰ হৈতে বৰ্তমান সময়ত ঘৰৰ মানুহে সম্পৰ্ক এৰাই দিছে যুৱকজনে বিৰাট দুখ মনেৰে কৈছে মই বিৰাট এটা ডাঙৰ ভুল কৰি পেলালো 96 লাখ টকা মানুহৰ পৰা লোন লৈ পেলালো এতিয়া যদি মোৰ ৰাজপথত কিবা এটা হৈ থাকে তেনে মোৰ ঘৰৰ মানুহ কোনো নাহে কাৰণ ইমান ডাঙৰ এটা ভুল কৰি পেলালে লৰাজনে আৰু লৰাজন এতিয়া অনুতপ্ত কিন্তু কৰিব কি মানুহৰ পৰা পইচা ললে লৈ গেমত লগালে সকলো টকা সুমন্তৰ ফু হৈ গুছি গল গতিকে আপোনালোকেও তেনেকুৱা ধৰণৰ যিবিলাক গেম আছে গেমৰ পৰা আপোনালোকে পৰাপক্ষত অকনমান আতৰি থাকিব আৰু আমাৰ নিচিনা ইউটিউবাৰ বিলাকে এনেকুৱা ধৰণৰ গেম বিলাক খুব প্ৰমোট কৰে আগতেও ময়ো দুই এটা গেম প্ৰমোট নকৰা নহয় বাৰু তো তাৰ কাৰণে ময়ো দুখিত বাকি আজিকালি তেনেকুৱা ধৰণৰ গেম বিলাক মই প্ৰমোট একেবাৰেই নকৰা হৈছো আজিৰ পৰা প্ৰায় 6-7 মাহ মান হৈ গল তাৰ আগত মোৰ লগত এটা ইনসিডেন্ট হৈছিলে তেতিয়াৰ পৰা মানে মই শপত খাইছো যে তেনেকুৱা ধৰণৰ গেম বিলাক মই প্ৰমোট নকৰো কোনো কাহানিতে বহুত ভাল অফাৰ আহে বহুত ডাঙৰ অফাৰ আহে শুনিলে আপোনালোকৰ আচৰিত হ'ব শুনিলে আপোনালোকৰ লোভ লাগি যাব আমাৰ অসমৰ একাংশ ইউটিউবাৰে সেই কোম্পানী বিলাকক বৰ্তমান সময়ত প্ৰমোট কৰি আছে মোক কোম্পানীটোৱে অফাৰ কৰিছিলে তেনেকুৱা ধৰণৰ এটা কোম্পানী আহিছিলে যেটো কোম্পানীয়ে অফাৰ কৰিছিলে যে তোমাক মই ভিডিওটো বনাই মেলি সকলো বিলাক দি দিম তোমাক মই ডেইলি 13000 টকাকে দিম এক মাহ তুমি ভিডিও কন্টিনিউ আপলোড কৰা গতিকে আপোনালোকে ক্যালকুলেশন নিজে কৰি চাওক মই ডেইলি যদি আপোনাৰ তেওঁলোকৰ ভিডিওটো আপলোড কৰি গলো হেতেন এক মাহত কিমান টকা পালো হেতেন ডেইলি 13000 কৈ দিলে হেতেন
মই তেওঁলোকে সব কৰি দিব খালি ভিডিওটো আপলোড কৰিব লাগে বাকি মোৰ ভিডিওবিলাকো দিব পাৰিম তাৰ মাজতে সেই ভিডিওটো দিলে হৈ গ'ল কিন্তু মই ক'লো যে না ভাই বা না মই এনেকুৱা ধৰণৰ আৰু যিবিলাক দেখি গেম খেলি পইচা উপাৰ্জন কৰিব পাৰি এপছ সেইবিলাক প্ৰমোট কৰা বাদ দিছো আৰু ভৱিষ্যতে মই সেইবিলাক নকৰো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এইবাৰ এডিআৰই এক্সামত যিনেকি এক তালাচী বিতৰ্ক হৈছিল তো সেই তালাচী বিতৰ্কৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে এই ঘটনা সংঘটিত হৈছিল নলবাৰীত এগৰাকী পুলিশ বিষয়াই এগৰাকী মহিলা পুলিশে কি কৰিছিল তালাচীৰ নামত মহিলাৰ গুপ্তাংগত হাত দিছিল এতে গুপ্তাংগত মানে খুচৰি নকল বিচাৰিছিল মেখেলা দাঙি চাইছিল পেন্টি খুলি চাইছিল ব্ৰাৰ ভিতৰত হাত ভৰাই চাইছিল আৰু তাৰ পাছত এইটো এটা ডাঙৰ বিতৰ্ক হৈ পৰিছে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি তেখেতে ফেসবুক লাইভৰ জৰিয়তে জনাইছে যে এগৰাকী মহিলাই আন এগৰাকী মহিলাক তেনেদৰে তালাচী চলোৱাটো কোনো ধৰণৰ অপৰাধ নহয় বুলি জনাইছে এগৰাকী মহিলাই আন এগৰাকী মহিলাক যি কোনো প্ৰকাৰে তালাচী চলাব পাৰে বুলি জনাইছে তাত কোনো ধৰণৰ বাধা নাই বুলি জনাইছে অনাগত যি নেকি দুটা পৰীক্ষা হ'বলৈ বাকি আছে সেই দুটা পৰীক্ষাত এইবাৰ আশা কৰ্মী আৰু অংগনবাদী কৰ্মী থাকিব তালাচী ৰুমত আৰু আপোনালোকৰ পৰা এটা এগ্ৰিমেন্ট লোৱা হ'ব এগ্ৰিমেন্ট বুলি নহয় আপোনালোকক সোধা হ'ব যে আপোনালোকে তালাচী মানে তালাচী কৰোৱাৰ কাৰণে হাজু হয় নে নহয় যদি বুলে কয় যে নাই মই তালাচী নকৰাও তেন্তে আপোনালোকে পৰীক্ষা নিদিয়াকৈ উভতি আহিব পাৰিব যদি বুলে নহয় মই তালাচী কৰাম পৰীক্ষা দিম তেতিয়া আপোনালোকে তালাচী কৰোৱাব পাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তালাচীটো চলিবই হেতু যি কোনো প্ৰক্ৰিয়াৰে চলাবই তাত যেহেতু বাধা নাই গতিকে আপোনালোকৰ ওপৰত ডিপেন্ড কৰে যে আপোনালোকে পৰীক্ষাটো দিব নে নিদিব মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ডাইৰেক্টলি কোৱা নাই যে পৰীক্ষা তালাচী নচলালে আপোনালোকে পৰীক্ষা নিদিয়াকে আহি যাব পাৰে বুলি কিন্তু এটা উদাহৰণ দিছে যেটো উদাহৰণৰ পৰা বুজিব পৰা গৈছে যে আপোনালোকে যদি পৰীক্ষা নিদিও বুলি ভাবে তেন্তে গুছি আহিব পাৰে কিন্তু তালাচীটো চলিবই আগবাইছো ইয়াৰ পাছৰটো খবৰ ভালে যি সকল লৰা নহয় যি সকল ছোৱালীয়ে পঢ়ি আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে পঢ়ি থকা ছোৱালীসকলক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মইনা নিযুত আঁচনিৰ জৰিয়তে পইচা প্ৰদান কৰিব বুলি জনাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি জনাইছে যে 6 অক্টোবৰ তাৰিখৰে পৰা ছোৱালীবিলাকৰ একাউণ্টত পইচা ভৰাই দিব মইনা নিযুত আঁচনিৰ আপোনালোকে আবেদন বাৰু কৰিলেনে যদি কৰিলে তেন্তে আপোনালোকেও পইচা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এডিআৰইৰ এক্সামৰ ওপৰতে এইবাৰ আপোনালোকে আপোনালোকৰ OMR সিটখন চাব পাৰিব পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ পাছত আপোনালোক যেনিবা ফেইল কৰিলে বা আপোনালোক পাস কৰিলে তো আপোনালোকে OMR সিটখন এইবাৰ চাব পাৰিব বুলি জনাইছে আপোনালোকে কোড ভুল কৰিলে আপোনালোকৰ পৰীক্ষাত মানে আপোনালোকে যেনিবা পৰীক্ষা দিলে আপোনালোকৰ যেনিবা ডাউট থাকি গ'ল যে আপোনালোকে পাস কৰিব লাগিছিল কিন্তু ফেইল কৰিলে তো আপোনালোকে তেনে অৱস্থাত আপোনালোকৰ OMR সিটখন আপোনালোকে আপোনালোকৰ ওচৰলৈ আনিব পাৰে এখন OMR সিটৰ বাবে আপোনালোকৰ পৰা 50 টকাকৈ লোৱা হ'ব বুলি জনাইছে পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হোৱাৰ পাছত আপোনালোকে সেই OMR সিটখন চাব পাৰে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বিশ্বকৰ্মা পূজাৰ দিনাখন মদ বিক্ৰী হয় আৰু ভাল টকাৰ মদ বিক্ৰী হয় গুৱাহাটী মহানগৰীত 5 কোটিতকৈও অধিক টকাৰ মদ বিক্ৰী হয় বুলি জনাইছে কিন্তু এইবাৰ দুৰ্ভাগ্যবশতঃ খবৰ ওলাইছে যোৱা বছৰৰ বিশ্বকৰ্মা পূজাতকৈ এইবাৰ আমাৰ অসমৰ গুৱাহাটী মহানগৰীত মদ বিক্ৰী হোৱাটো কমিছে বুলি জনাইছে যোৱাবাৰ প্ৰায় 6 কোটি টকাতকৈ অধিক মদ বিক্ৰী হৈছিল এইবাৰ 5 কোটি টকাৰ মদ বিক্ৰী হৈছে দ্যাট মিন্স মানুহে হয়তো মদ খোৱাটো এৰিছে নতুবা দামৰ কাৰণে মানুহে মদ খোৱাটো কমাইছে বা হয়তো এইটো হ'ব পাৰে যে দাম যেহেতু কমি গ'ল মানুহেটো মদটো একে সমানে খাইছে আগতে দাম বেছি হোৱাৰ কাৰণে বেছি টকাৰ সেলিং হৈছিল মানে বেছি টকা দেখাইছিল এইবাৰ দাম কম হোৱাৰ কাৰণে কম টকা দেখাইছে হেতু হয়তো হ'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 2026 চনত বিধানসভা নিৰ্বাচন হ'ব 2026 চনত বিধানসভা নিৰ্বাচনৰ পাছতেই হয়তো অৰুণোদয় আঁচনি বন্ধ হ'ব পাৰে যদিহে কংগ্ৰেছৰ চৰকাৰ আহে ভূপেন বৰা ডাঙৰীয়াই জনাইছে যদিহে কংগ্ৰেছৰ চৰকাৰ আহে তেন্তে অৰুণোদয় আঁচনি বন্ধ হ'ব আৰু তাৰ পৰিৱৰ্তে লক্ষ্মী আঁচনি ৰূপে এখন নতুন আঁচনিৰ শুভাৰম্ভণি কৰিব বুলি জনাইছে আৰু বৰ্তমান সময়ত 1250 টকাকৈ দি আছে বিজেপি চৰকাৰে মহিলাসকলক অৰুণোদয় আঁচনিৰ জৰিয়তে
তো ন লখিমী আঁচনিৰ জৰিয়তে প্ৰত্যেক মাহৰ 9 তাৰিখৰ দিনাখন 3000 টকাকৈ কংগ্ৰেছৰ ফালৰ পৰা আগবঢ়াব বুলি জনাইছে মানে ইলেকশ্যন বেছি দিন নাই ইলেকশ্যন 26 চনত হ'ব এইটো হৈ গ'ল 24 চন মানে দ্যাট মিন্স মাজত মাত্ৰ এটা বছৰ আছে তো তেওঁলোকে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰি দিছে আৰু এইটো বেয়া লক্ষণ নহয় এটা ভাল লক্ষণ মোৰ মতে আগতীয়াকৈ কামকাজবিলাক চলাব লাগে ঠিক তেনেকৈ বিজেপি চৰকাৰেনো কি চলাব তেওঁলোকৰ কামকাজবিলাক কৰি আছে তো তেওঁলোকে বেলেগকৈ আৰু প্ৰচাৰ চলোৱাৰ দৰকাৰ নাই কিন্তু অপজিশন পাৰ্টিবিলাকে আগতীয়াকৈ অকণমান প্ৰচেষ্টা চলাই থাকিব লাগে তেতিয়া কি হয় দুয়োটা পাৰ্টি যদি অকণমান ষ্ট্ৰং হয় দৰকাৰ হলে বিজেপিয়ে চৰকাৰ গঠন কৰক বা কংগ্ৰেছেই চৰকাৰ গঠন কৰক কোনো কথা নাই কিন্তু অপজিশন পাৰ্টি যদি অকণমান ষ্ট্ৰং হয় ন তেতিয়া কি হয় জাৰি চৰকাৰ নহওক তো তেওঁলোকে যিকোনো এটা ডিসিশন লোৱাৰ সময়ত অকণমান হলো ভয় কৰে নহলে নিজৰ জীমন তাকেই কৰি দিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে স্মাৰ্ট মিটাৰৰ বিতৰ্কৰ ওপৰত বৰ্তমান মানুহে কৈ আছে যে স্মাৰ্ট মিটাৰৰ ফলত কাৰেণ্টৰ বিল বেছিকৈ আহিছে বুলি মানুহে এতিয়া প্ৰশ্ন উত্থাপন কৰি আহিছে এতিয়া আমাৰ ইয়াতেতো এতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই গতিকে আমিনো আৰু কি ধৰি লওক বিতৰ্ক কৰিম বা আমিনো কি প্ৰশ্ন উঠাম যে স্মাৰ্ট মিটাৰে কাৰেণ্টৰ বিল বেছিকৈ আনিছে বুলি কিন্তু যিসকলৰ ঘৰত অলৰেডি স্মাৰ্ট মিটাৰ বহিছে তো তেওঁলোকে কৈছে যে স্মাৰ্ট মিটাৰ বহাৰ ফলত তেওঁলোকৰ ঘৰত কাৰেণ্টৰ বিল আগতকৈ দুগুণ বাঢ়ি গৈছে এতিয়া আমাৰ এইফালে যেতিয়া বহিব তেতিয়া আমি গম পাম যে সঁচাকৈ স্মাৰ্ট মিটাৰ ফলত কাৰেণ্টৰ বিল বাঢ়িছে নে নাই বঢ়া হেতু আমি পাছলৈ গম পাম আৰু আপোনালোকক মই ভিডিও আকাৰে বাৰু জনাই দিম এতিয়ালৈকে যেহেতু আমাৰ ইয়াতে প্ৰিপেইড স্মাৰ্ট মিটাৰ অহা নাই গতিকে এই সন্দৰ্ভত মই আপোনালোকক একো সত্যতা দিবলৈ নাযাওঁ কিন্তু কথাটো হৈ গ'ল অসমৰ বৰ্তমান সময়ত যিসকল লোকৰ ঘৰত প্ৰিপেইড স্মাৰ্ট মিটাৰ লাগিছে অধিকাংশ লোকেই প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰিপেইড স্মাৰ্ট মিটাৰ অতৰাই পুৰণা মিটাৰ লগাবৰ কাৰণে তো তাৰ লগে লগে বিধায়ক অখিল গগৈ ডাঙৰীয়ায়ো অহৰহ তেখেতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ ওপৰত এতিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই জনাইছে এতিয়া অখিল গগৈ ডাঙৰীয়াৰ ঘৰত পুৰণা মিটাৰ আৰু নতুন মিটাৰ মানে পুৰণা আগৰ যি মিটাৰ আছিলে আগৰ কি কয় গোটেই মাহটো কাৰেণ্ট ব্যৱহাৰ কৰিলে তাৰ পাছত কাৰেণ্টৰ বিল আহিলে তো সেই মিটাৰটো আৰু বৰ্তমানৰ স্মাৰ্ট মিটাৰ দুয়োটাই লগোৱা হৈছে তেখেতৰ ঘৰত দুয়োটাই লগোৱা হৈছে যদিহে ৰিপৰ্ট চাব তো ৰিপৰ্টৰ যদি দেখে যে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ কাৰেণ্টৰ বিলটো বেছিকৈ কনজিউম হৈছে তো তেতিয়া ৰাইজে যেটো বিচাৰিছে সেইটোৱে হ'ব আৰু যদিহে দেখে নহয় বোলে অখিল গগৈ ঘৰত পুৰণা মিটাৰতকৈ স্মাৰ্ট মিটাৰত কাৰেণ্টৰ বিল কম আহিছে তেন্তে কি হ'ব তো তেতিয়া গোটেই অসমত প্ৰিপেইড স্মাৰ্ট মিটাৰ লাগিব বুলি জনাইছে এতিয়া অখিল গগৈ ডাঙৰীয়া মানে গোটেই অসমৰে সৰ্বা নে কি বাৰু মানিছো তেখেত এজন ভাল লিডাৰ মানিছো তেখেত এজন ভাল বিধায়ক মানিছো তেখেতে ৰাইজৰ কাৰণে সকলো সময়তে লাগি আহিছে কিন্তু বাকি সকল মানুহে বাৰু মিছা কথা ক'ব না আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকক বাবে এটা বিশেষ জাননী আপোনালোকৰ যদি বিশেষ কাম নাথাকে এই কেইদিন পাৰিলে আপোনালোকে ঘৰৰ পৰা নোলাব বতৰ বিজ্ঞানীয়ে জনাইছে যে অতিমাত্ৰা গৰম বাঢ়িব পাৰে বুলি জনাইছে 50 ডিগ্ৰী সেলসিয়াছলৈকে গৰম বাঢ়িব পাৰে বুলি জনাইছে গতিকে যদিহে কাম নাথাকে দিনত তেন্তে পৰাপক্ষত আপোনালোকে দিনত বাহিৰলৈ নোলাবই আৰু এইবাৰ ঠাণ্ডাও কিন্তু অকণমান দেৰিকৈ আহিব আন বছৰ কেইটাৰ তুলনাত হেতু কিন্তু এইবাৰ মনত ৰাখিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেচন কাৰ্ডৰ ওপৰত আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছেনে যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেন্তে আপোনালোকে এতিয়া নতুন এখন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব 19 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰলৈকে যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব বা আপোনালোকৰ ঘৰৰ ৰেচন কাৰ্ডত যদি কাৰোবাৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আছে দেন আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা জনাইছে যে এইবাৰ প্ৰায় 19,92,167 গৰাকী লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি জনাইছে যিসকলৰ বছৰি ইনকম 4 লাখ টকাতকৈ কম যিসকলৰ আধাৰ কাৰ্ড আছে যিসকলৰ নেকি ভোটাৰ কাৰ্ড আছে যিসকলৰ নেকি বেংকৰ একাউণ্ট আছে তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব তো আপোনালোকে কেনেকৈ আবেদন কৰিব আবেদন কৰিবৰ কাৰণে pds.assam.gov.in এই ৱেবছাইটত যাব আৰু যোৱাৰ পাছত তাত আপোনালোকে ফৰ্ম C নামেৰে এখন ফৰ্ম পাব
সেইখন ডাউনলোড কৰিব ফ্লাপ কৰিব আৰু তাৰ পাছত আপোনালোকৰ ঘৰ যদি গাঁও পঞ্চায়তৰ এলেকাত তেনে গাঁও পঞ্চায়তত জমা দিব যদি আপোনালোকৰ ঘৰ টাউন এলেকাত তেন্তে আপোনালোকৰ যেনেকি পৌৰসভা বা পৌৰ নিগম তাত আপোনালোকে জমা দিব পাৰিব বুলি জনাইছে 15 অক্টোবৰৰ আগতেই আগবাইছো একেবাৰে শেষৰটো খবৰৰ ফালে বন্ধ কৰা হ'ল উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল তো আপোনালোকো যদি এজন ইউটিউবাৰ তেন্তে আপোনালোক অকনমান সাৱধান হওক খবৰ ওলাইছে যে উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল হ্যাক কৰিলে কোনোবা হ্যাকাৰে আৰু তাৰ পাছত উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল বন্ধ কৰা হ'ল বুলি জনাইছে গতিকে আপোনালোক যদি এজন হ্যাকাৰ আপোনালোক যদি এজন ইউটিউবাৰ তেন্তে সাৱধান বা আপোনালোক ইউটিউবাৰ নহলেও সাৱধান সুপ্ৰিম কোৰ্টৰ ইউটিউব একাউণ্ট হ্যাক কৰি পেলাইছে গতিকে আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহৰ একাউণ্ট হ্যাক কৰাটো কোনো ডাঙৰ কথা নহয় গতিকে সাৱধান পৰাপক্ষত আপোনালোকে জিটি লিংকত যিকোনো PDF ফাইল আপোনালোকৰ মোবাইলত ডাউনলোড নকৰিবই তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিল লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিৰাম কিছু ধন্যবাদ জয়